সীতাৰ প্ৰস্থান সভাত ৰজা দশৰথ আৰু সুমন্তৰ প্ৰৱেশ। হৰি সভাত প্ৰৱেশ কৰি দশৰথে যি কয়। মন্ত্ৰীবৰ ৰাজন, অতিকে আনন্দিত আজি মই। আনন্দিত আজি অযোধ্যাৰ যত প্ৰজাগণ। চোৱাচোন ভগৱন্তৰ কি যে অপূৰ্ব লীলা। পুত্ৰ ধাৰা হৈ থাকোঁতে শৃংগীমণিৰ দ্বাৰা পুত্ৰ কামেষ্টি যজ্ঞ সম্পাদন কৰি তিনি ধৰ্মণীয়ে গ্ৰহণ কৰি যজ্ঞৰ প্ৰসাদ লাভ চাৰি ৰত্নমূৰ ইক্ষাকু, দিলীপ, ভগীৰথ, হৰিচন্দ্ৰ আৰু ত্ৰিতাত ৰঘুবংশৰ নাম ৰাখিবৰ নিমিত্তে খুব শ্ৰীৰাম ধৰ্মস্বৰূপ জগতত ভৰত ভৰত সমস্ত সুলক্ষ্মণেৰে লক্ষ্মণ আৰু শত্ৰু বিনাশৰ বাবে শত্ৰুঘ্ন নামেৰে চাৰি ৰঘুকুলমণি জন্মিল মোৰ। ইয়াতকৈ আৰু আনন্দৰ বতৰা থাকিব পাৰেনে? সঁচাকৈ মহাৰাজ, বৃদ্ধ বয়সতো বৰ আশাৰে বাট চাই আছিলো সেই দিনলৈ। সৌভাগ্যৱান আপুনি, লগতে সৌভাগ্যৱান আমি অযোধ্যাৰ প্ৰজাগণ। আজি অযোধ্যাৰ চাৰিওদিশে আনন্দৰ বন্যা। মই বৰ আনন্দ কৰিছো মহাৰাজ, মই বৰ আনন্দ কৰিছো। মোক ক্ষমা কৰিব মহাৰাজ, আনন্দতে মই আনন্দ কৰক মন্ত্ৰীবৰ, আনন্দ কৰক মন্ত্ৰীবৰ, আনন্দ কৰক। লগতে অযোধ্যাবাসীক জনাই দিয়ক মোৰ প্ৰিয় পুত্ৰ ৰামচন্দ্ৰ আহিছে নৱবধূ সহিতে অযোধ্যা নগৰে। কুশলৰ ৰাজধানী অযোধ্যা স্বৰ্গময় হওক নৱ দম্পতীক আদৰৰ খনত। তাৰ কাৰণে কোনো চিন্তা নকৰিব মহাৰাজ, সকলো আয়োজন আপুনি নিজেই প্ৰত্যক্ষ কৰিব পাৰিব। আয়তিৰ মংগল ধ্বনি সৰগৰ সুমধুৰ শান্তিৰে মুখৰিত আজি হৈ পৰিব।
ধন্য ধন্য সমন্ত মোৰ মুখৰ তুমি একান্ত লগৰী যোৱা সমন্ত যোৱা মোৰ ৰামৰ গুণ সমুদ্ৰৰ আকুণ্ঠ পান কৰি গুণ কীৰ্তন কৰিবৰ বাবে অযোধ্যাৰ প্ৰজাসকলক সুবিধা প্ৰদান কৰা সেয়ে হ'ব মহাৰাজ আপোনাৰ মুখমণ্ডল ৰাজকীয় দৃপ্তি বিৰাজমানেই মোৰ কাম্য राम 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 मोर प्राण धन राम जया रूपे लाभ करी जनक नंदिनी के राखिला तुमी हर धनुर मान এতিয়া অপেক্ষাৰত মাথো আদৰিবৰ বাবে লক্ষ্মী স্বৰূপা পুত্ৰবধূ আৰু নাৰায়ণ সদৃশ পুত্ৰ ৰত্নক মোৰ যাও আৰু পলম নকৰো পত্নী হবে তেওঁলোকক আদৰাৰ ব্যৱস্থা কৰোগৈ কৌশল্যা কৈকেয়ী দশৰথৰ প্ৰস্থান সভাত কৈকেয়ী আৰু কৌশল্যাৰ প্ৰৱেশ